ক্লাছ 9 সমূহ ছাত্ৰ ছাত্ৰীকে মোৰ ইউটিউব চেনেল চিম্পুল মেথছলৈ তোমালোকক স্বাগতম জনালোঁ। আজি তোমালোকক ছয়মাইলি পৰীক্ষাত আহিব পৰা কেইটামান কুৱেশ্যন মই সমাধান কৰি দিছোঁ। চাবা, প্ৰথম কুৱেশ্যন, প্ৰমাণ কৰা 1/2 + √3 + 2/√5 - √3 + 1/2 - √5 = 0। এইটো তোমালোকক প্ৰমাণ কৰিব দিছে। তে বাওঁফালটো লিখি লোৱা, বাওঁফালটো লিখি ল'বা। এতিয়া চোৱা, এইটো 2 + √3 এইটো হ'ল অপৰিমেয় সংখ্যা, গতিকে হৰক আমি পৰিমেয়কৰণ কৰিব লাগিব। হৰটো পৰিমেয় সংখ্যালৈ ৰূপান্তৰ কৰিব লাগিব। তেতিয়া আমি কি কৰিম, এই সংখ্যা দুটা, এইটো 2 থাকিব, 3 থাকিব, খালি ইয়াতে প্লাছ থাকিলে আমি মাইনাছ লিখি সেই সংখ্যাটোৰে লব আৰু হৰক পূৰণ কৰিম। চোৱা, এইটো 2 + √3, খালি চিনটো সলাই দিয়া, সলনি কৰি দিয়া, এইটো প্লাছ আছে, এইটো মাইনাছ। এইটো যদি মাইনাছ থাকিল হয় তেতিয়া আমি প্লাছেৰে এইটো প্লাছ কৰি সংখ্যা দুটা একে ৰাখি আমি লব আৰু হৰত পূৰণ দিম। এইটো চোৱা, এতিয়া 2 - √3 আমি পূৰণ দিলোঁ, লব আৰু হৰ। ইয়াত চোৱা, এইবাৰ 2/√5 - √3, এইটো এইবাৰ কি আছে, মাইনাছ, গতিকে প্লাছ কৰি দিয়া, সংখ্যা দুটা একে ৰাখা, এইটো লব আৰু হৰত। এইটো চোৱা, 2 - √5, গতিকে তুমি কি কৰিবা, ইয়াতে মাইনাছ আছে, গতিকে প্লাছ কৰি দিয়া, প্লাছ কৰি দিয়া, সংখ্যা দুটা একে ৰাখা, 2 + √5, লব আৰু হৰত পূৰণ কৰি দিয়া। এতিয়া এইটো আমাৰ এটা সূত্ৰত পৰি গ'ল, a + b হোল ইনটু a - b। তেতিয়া কি হ'ব, a² - b²। এটি কি হ'ব, 2² - √3 হোল স্কুৱেৰ। তাৰপিছত 1ৰে এইখিনি পূৰণ কৰিলে এইটোৱে হ'ব। তাৰপিছত 2ৰে এইখিনি পূৰণ কৰি থোৱা, 2টো পূৰণ কৰি দিব নালাগে, এনেকৈ থওঁ। নেক্সট এটি কি হ'ব, √5 হোল স্কুৱেৰ - √3 হোল স্কুৱেৰ। সেইটো হ'ল এই ফৰ্মুলাটো মতে। নেক্সট 1ৰে এইটো পূৰণ কৰিলে সেইটোৱে হ'ব। এইটো কি হ'ব, 2² - √5 হোল স্কুৱেৰ। এইখিনি কি পাবা, এইটো পালা তুমি 2² - √3 হোল স্কুৱেৰ। এইটো 4 হ'ব, √3 হোল স্কুৱেৰ আছে। √3 স্কুৱেৰ কৰিলে আমি চোৱা, এইটো √3 হোল স্কুৱেৰ থাকিলে আমি কি লিখিব পাৰোঁ, স্কুৱেৰ আছে মানে দুটা √3 পূৰণ। তে তুমি √3 × √3 √over এটা কৰি লিখা, 3 × 3, 3 × 3 মানে 3 স্কুৱেৰ। এতিয়া √over 3 স্কুৱেৰৰ বৰ্গমূল 3 হ'ব, এইটো 3, এইটো 2² 4, এইটো 3 পাবা। অৰ্থাৎ তুমি কি বুজি পালা, যে √3 হোল স্কুৱেৰ কৰিলে কি পাবা, 3 পাবা। তেনেকৈ যিকোনো সংখ্যা, যেনে √5 হোল স্কুৱেৰ কৰিলে 5 পাবা। তো ইয়াতে কি হ'ব, √5 হোল স্কুৱেৰ 5 আহিব, এইটো 3 হ'ব, এইখিনি থাকিল। নেক্সট এইখিনি লিখা, 2² 4, নেক্সট আহিব √5 হোল স্কুৱেৰ 5। এইখিনি স্ক্ৰীনশ্বট মাৰি লোৱা। নেক্সট লাইনটো কি হ'ব, ইয়ালৈকে বুজি পালা নিশ্চয়। সেই লাইনটো মুছি দিছোঁ। নেক্সট এইখিনি কি পাবা তুমি, এইখিনি 2 - √3, এইটো 1। নেক্সট এইটো 5 - 3, গতিকে 2 আহিব, এইটো 2 আহিব। ওপৰত 2 ইনটু কিমান আছে, √5 - √3, মাইনাছ নহয়, এইটো প্লাছ। নেক্সট এইটো কি আছে তোমাৰ -1, আৰু এইটো 2 + √5।
ঠিক আছে এইখিনি মই মুছি দিলোঁ এইখিনি 1ৰে হৰণ কৰিলে তুমি কি পাবা এইটোৱে পাবা এইটো 2 কেঞ্চেল কৰিলে কি থাকিব √5 √3 এইটো চোৱা এইটো মাইনাছ আছে এইটো প্লাছ অৰ্থাৎ মাইনাছেৰে প্লাছক ডিভাইড কৰিলে মাইনাছ আহিব 1ৰে এইখিনি ডিভাইড কৰিলে তুমি কি পাবা এই সংখ্যাটোৱে পাবা এইটো এইখিনি 2 মাইনাছ √3 √5 √3 এইটো মাইনাছ ইয়াতে কোনে মানে প্লাছ -2 মাইনাছ √5 পালা এতিয়া চোৱা এইটো তোমাৰ মাইনাছ √5 এইটো প্লাছ √5 কাটা যাব এইটো -2 এইটো +2 -3 মাইনাছ √3 প্লাছ √3 কেঞ্চেল এতিয়া কি থাকিব ৰিজাল্ট 0 আমি পালোঁ RHS ইয়াতে লিখিবা প্ৰমাণিত হ'ল হৈ গ'ল তে বুজি পালানে নাই মোক জনাবা কমেণ্টত তে আমি নেক্সট কুৱেশ্যন 2 এইটো মুছি দিলোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা হৈছে নিশ্চয় নেক্সট কি দিয়া আছে x ইকুৱেল দিয়া আছে তোমাক x ইকুৱেল 1 প্লাছ √2 তেন্তে দেখুৱা x মাইনাছ 1/x হোল কিউব ইকুৱেল কি বুলি কৈছে 8 তে আমি কি কৰিম দিয়া আছে আমাক কি দিয়া আছে লিখি লোৱা x ইকুৱেল দিয়া আছে 1 প্লাছ √2 এতিয়া আমি এইখিনি উলিয়াই ল'ম 1/x xটো আছে 1/x খিনি উলিয়াই লোৱা কি হ'ব 1/x ইকুৱেল 1 কি হ'ব xৰ ভেলুটো বহাই দিয়া এতিয়া 1 প্লাছ √2 এতিয়া হৰ তুমি পৰিমেয়কৰণ কৰা হৰটো পৰিমেয় সংখ্যা হ'ব লাগিব গতিকে এইটো 1 প্লাছ √2 1 মাইনাছ √2 অৰ্থাৎ সংখ্যা দুটা একে ৰেখা ইয়াতে প্লাছ থাকিলে মাইনাছ লিখি সেই সংখ্যাটোৰে তুমি লব আৰু হৰত পূৰণ কৰা এইখিনি হ'ল এইটো আমাৰ কি পৰিল a প্লাছ b হোল ইনটু a মাইনাছ b ফৰ্মুলা পৰি গ'ল এইখিনি হ'ল এতিয়া আমি নেক্সট এইফালে দিছোঁ এটি 1/x এইখিনি কি আহিব 1 মাইনাছ √2 এইখিনি তুমি পাবা 1 স্কুৱেৰ এইখিনি পাবা 1 স্কুৱেৰ আৰু এইটো √2 হোল স্কুৱেৰ এইখিনিৰ পৰা পাবা 1 মাইনাছ √2 আৰু এইখিনি 1 এইটো কি হ'ব √2 হোল স্কুৱেৰ হ'লে 2 হ'ব এইখিনিৰ পৰা কি পাবা 1 মাইনাছ √2 এইটো কি থাকিব -1 এইখিনি মই ইয়াত লিখি দিছোঁ নেক্সট 1/x ইকুৱেল পাবা তুমি এইটো চোৱা মাইনাছ আছে গতিকে আমি কি কৰিম মাইনাছেৰে ইয়াক ডিভাইড কৰিলে তোমাৰ চিনটো কি হ'ব ইয়াত একোনে মানে প্লাছ গতিকে মাইনাছেৰে প্লাছক ডিভাইড কৰিলে মাইনাছ পাবা আৰু 1ৰে ডিভাইড কৰিলে এইটোৱে হ'ব এইটো পালোঁ
এইখিনিৰ পৰা কি পাবা -2 পূৰণ কৰি দিলে এইটো হ'ব -1 এইটো হ'ব +√2 এতিয়া আমি পালোঁ 1/x ভেলু পাই গ'লা -1 +√2 এতিয়া এই ৰেখীটো লোৱা এতেকে x xৰ আছিলে ভেলুটো এইটো 1 +√2 এইটো লিখা আৰু এইটো কি আছিলে এইটো -1 √2 এইখিনি 1 +√2 এইটো মাইনাছ মাইনাছ কি হ'ব প্লাছ এইটো মাইনাছ এইটো প্লাছ মাইনাছ কি থাকিল ৰিজাল্ট এইটো কেনচেল এইটো মাইনাছ এইটো প্লাছ 1 + 1 2 এতিয়া আমি পাই গ'লোঁ এইটোৰ ভেলু পালা 2 এইখিনি এইফালে মই দিছোঁ কৰি এতিয়া তুমি কি আছে আমাক কিউব বোথ সাইড কিউব কৰা হোল কিউব এইটো কি হ'ব 2 কিউব এইখিনি কি হ'ব ৰিজাল্ট হোল কিউব ইয়াতে 2 কিউব মানে 8 হৈ গ'ল দেখুওৱা হ'ল ইয়াতে শেষ গতিকে বুজি পালানে নাই মোক কমেণ্টত জনাবা থেংক ইউ বাই বাই